নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। অহা মাহত PMAY প্ৰশিক্ষণ লাভ কৰিব ৰাজ্যৰ 60,000টা পৰিয়ালে। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবক বদলিৰ হুংকাৰ বিভাগীয় মন্ত্ৰীৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰী প্ৰশিক্ষণ। ডিসেম্বৰ মাহত PMAY প্ৰশিক্ষণ লাভ কৰিব ৰাজ্যৰ 60,000 পৰিয়ালে। ডিসেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ চৰকাৰৰ। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবক বদলিৰ হুংকাৰ। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ অসম চৰকাৰৰ। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস বিভাগীয় মন্ত্ৰীৰ। আৰু ৰেচন কাৰ্ড থাকিলে চৰকাৰী প্ৰশিক্ষণৰ বাবে আপুনি কৰিব পাৰিব আবেদন। PMAY প্ৰশিক্ষণক লৈ এই ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি পান কাৰ্ড ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। শীঘ্ৰেই পোহৰলৈ আহিব সকলো নকল পান কাৰ্ড ব্যৱহাৰকাৰীৰ তথ্য। ধৰা পৰিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আনি আছে পান 2.0। পান কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। আপোনাৰ পান কাৰ্ডত থাকিব QR কোড। বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব পান কাৰ্ড। স্কেন কৰাৰ সুবিধা থাকিব নতুন পান কাৰ্ডত। আৰু পোহৰলৈ আহিব সকলো নকল পান কাৰ্ড ব্যৱহাৰকাৰীৰ তথ্য। আয়কৰ আইনৰ ধাৰা 272(b)ৰ অধীনত দোষী সাব্যস্ত হ'ব এনে লোক। আৰু দোষী সাব্যস্ত হ'লে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। মোদীৰ কেবিনেটে অনুমোদন জনাইছে পান 2.0। প্ৰায় 1,435 কোটি টকা ব্যয় সাপেক্ষে পান কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। পান 2.0ৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে। সুৰক্ষিত হ'ব গ্ৰাহকৰ তথ্য। বিত্তীয় লেনদেন হ'ব স্বচ্ছ। এই কথা জনাইছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। স্বাস্থ্য বিভাগত খালী হৈছে 2,047টা পদ। অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'লে কৰিব পাৰিব আবেদন। 9 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন। চাকৰি প্ৰত্যাশীৰ বাবে ভাল খবৰ। 9 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন। স্বাস্থ্য বিভাগত খালী হৈছে 2,047টা পদ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন। চিকিৎসা শিক্ষা সঞ্চালকালয় অসমে প্ৰকাশ কৰিছে এই বিজ্ঞাপন। গ্ৰেড 3 টেকনিকেলত 1,070টা পদ খালী হৈছে। দৰমহা হ'ব এই পদত 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত। গ্ৰেড 3 নন টেকনিকেলত খালী হৈছে 320টা পদ। এই পদৰ দৰমহা হ'ব 14,000ৰ পৰা 60,000 টকা পৰ্যন্ত। আৰু গ্ৰেড 4ৰ বাবে খালী হৈছে 657টা পদ। গ্ৰেড 4ৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণই কৰিব পাৰিব আবেদন। দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকা পৰ্যন্ত। প্ৰাৰ্থীৰ বয়স 2024 চনৰ 1 জানুৱাৰী সাপেক্ষে 18ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। OBC MOBC শ্ৰেণীৰ বাবে 3 বছৰ ৰেহাই দিয়া হৈছে। ST SC প্ৰাৰ্থীৰ বাবে 5 বছৰ বয়সত ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে 10 বছৰ পৰ্যন্ত ৰেহাই দিয়া হৈছে। নিয়োগ বিনিময় কেন্দ্ৰত নাম ভৰ্তি হৈ থকাটো বাধ্যতামূলক। যদিহে আপুনি এই পদসমূহত আবেদন কৰিব বিচাৰিছে তেন্তে নিয়োগ বিনিময় কেন্দ্ৰত আপোনাৰ নাম পঞ্জীয়ন হৈ থকাটো বাধ্যতামূলক। আৰু এই সন্দৰ্ভত যিকোনো তথ্য জানিবলৈ মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 7977259728। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 16 বছৰৰ তলৰ কিশোৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। লগ ইন কৰিলে ভৰিব লাগিব 300 কোটি টকাৰ জৰিমনা।
অষ্ট্ৰেলিয়াৰ সংসদত প্ৰণয়ন কৰা হ'ল এই নতুন আইন। 16 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া, অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক, এক্স হেণ্ডেললৈ চৰকাৰৰ সতৰ্কবাণী। কিশোৰ কিশোৰীক লগ ইন কৰিব দিলেই 300 কোটি টকাৰ জৰিমনা বিহা হ'ব। ছ'চিয়েল মিডিয়াৰ ছাইটসমূহে ভৰিব লাগিব এই জৰিমনা। অষ্ট্ৰেলিয়াৰ সংসদত এই সন্দৰ্ভত প্ৰণয়ন হৈছে এই নতুন আইন। নতুন প্ৰজন্মক মোবাইলৰ গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ এই সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ চৰকাৰৰ। আৰু দেশখনৰ 77% অভিভাৱকেই সহমত প্ৰদান কৰিছে চৰকাৰৰ এই সিদ্ধান্তত। পৰৱৰ্তী খবৰ, মুছলেক আলী নামৰ এইগৰাকী অসমৰ ব্যৱসায়িক বিগত 4 দিন পূৰ্বে অপহৰণ কৰিছে নগা উগ্ৰপন্থীয়ে আৰু বিগত 4 দিন ধৰি বন্দী কৰি ৰাখিছে এইগৰাকী মুছলেক আলীক। মুছলেক আলী ঘূৰি আহিবনে নাই এই লৈ এতিয়া অনিশ্চয়তাত পৰিয়াল। কান্দি কান্দি স্বামীক মুক্তি দিবলৈ আহ্বান মুছলেক আলীৰ পত্নীৰ। ইফালে সীমান্তত অসমৰ ব্যৱহাৰিক নিৰাপত্তাহীনতাক লৈ কেইবাটাও সংগঠনৰ অৱৰোধ কাৰ্যসূচী। মুছলেক আলী ঘূৰি আহিবনে এই লৈ এতিয়া অনিশ্চয়তাত পৰিয়াল। বিগত 4 দিনে নগা বিদ্ৰোহীয়ে বন্দী কৰি ৰাখিছে মুছলেক আলীক আৰু প্ৰমাণ হিচাপে নগা বিদ্ৰোহীয়ে প্ৰকাশ কৰিলে মুছলেকৰ আন এটা ভিডিঅ'। সোমবাৰে সন্ধিয়া চৰাইদেউৰ নামতলাৰ পৰা অপহৰণ কৰিছিল মুছলেকক। মুছলেকে ড্ৰাগছৰ ব্যৱহাৰৰ সৈতে জড়িত থকাৰ অভিযোগ নগা বিদ্ৰোহীৰ। ড্ৰাগছ সেৱন কৰি নগা লোকৰ মৃত্যুৰ অভিযোগত এই অপহৰণ কাণ্ড। মুছলেকক মুক্তিৰ বিনিময়ত 25 লাখ টকা দাবী সংগঠনটোৰ। এই অপহৰণ কাণ্ডক লৈ আৰক্ষীৰ ব্যৰ্থতাৰ অভিযোগ অঞ্চলটোৰ ব্যৱসায়ীৰ। আৰু এতিয়া কান্দি কান্দি স্বামীক মুক্তি দিবলৈ আহ্বান মুছলেক আলীৰ পত্নীৰ। সীমান্তত অসমৰ ব্যৱসায়িক নিৰাপত্তাহীনতাক লৈ প্ৰতিবাদ কেইবাটাও সংগঠনৰ। নাগালেণ্ডৰ বিৰুদ্ধে কেইবাটাও সংগঠনে পালন কৰিছে অৱৰোধ কাৰ্যসূচী। পৰৱৰ্তী খবৰ, চুৰি হ'ল নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ মূল মূৰ্তি আৰু এই সন্দৰ্ভত আৰক্ষীৰ জালত পৰিছে মূৰ্তিসহ তিতাবৰৰ এইগৰাকী আৰিফ আলী। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিষিদ্ধ নহয় ইস্কন। এই সন্দৰ্ভত ঢাকা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ইস্কনৰ সৈতে কোনো সম্পৰ্ক নাই চিন্ময় কৃষ্ণ দাসৰ। ইস্কনৰ পৰা পূৰ্বে বহিষ্কৃত হৈছে চিন্ময় কৃষ্ণ দাস। চিন্ময় কৃষ্ণ দাসৰ কাম আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত বুলি উল্লেখ ঢাকা উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰৰ প্ৰথমটো কেবিনেটত অসমৰ প্ৰসংগ। অসমত বাস কৰা চাহ জনগোষ্ঠীয় লোকক লৈ উৎকণ্ঠিত সোৰেন চৰকাৰ। জনগোষ্ঠীটোৰ জীৱন ধাৰণৰ মানদণ্ড অধ্যয়নৰ বাবে গঠন কৰা হৈছে সৰ্বদলীয় পেনেল আৰু অসমলৈ আহি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব ঝাৰখণ্ডৰ এই সৰ্বদলীয় গোটটোৱে। হেমন্ত সোৰেন চৰকাৰৰ প্ৰথমটো কেবিনেটত এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে। পৰৱৰ্তী খবৰ, ধুবুৰী কাৰাগাৰত মহিলা ৱাৰ্ডেনক যৌন নিৰ্যাতন চলোৱা সন্দৰ্ভত কৃষ্ণ বৰ্মন নামৰ এইগৰাকী ব্যক্তিক আটক। ধৃত কৃষ্ণ বৰ্মন কাৰাগাৰৰ এগৰাকী মহিলা ৱাৰ্ডেনৰ স্বামী আৰু কৃষ্ণ বৰ্মনক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পুনৰ দাগ লাগিল অসম আৰক্ষীৰ খাকী পোছাকত। গাড়ী চালকক প্ৰহাৰ কৰি এইবাৰ নিলম্বিত হ'ল 2 আৰক্ষী বিষয়া। হাইলাকান্দিৰ 5 গ্ৰাম আৰক্ষী চকীৰ IC আৰু ASIক নিলম্বন। IC কল্পজ্যোতি বৰা আৰু ASI দিলৱাৰ হুছেইন লস্কৰক নিলম্বন। হাইলাকান্দি আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বন কৰা হৈছে দুয়োকে। এই ঘটনাৰ সৈতে জড়িত 2 দালালক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। সামাজিক মাধ্যমত বিতৰ্কিত ভিডিঅ' আপলোড কৰাৰ বাবে প্ৰহাৰ কৰিছিল মইনুল ইছলাম লস্কৰ নামৰ এজন লোকক আৰু 5 গ্ৰাম আৰক্ষীয়ে 20,000 টকা উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে।